নমস্কাৰ সকলোকে, আশা কৰিছোঁ সকলো ভালে আছে। আজি আমি টিকলা দুটাক লৈ যাবলৈ ওলাইছোঁ এঠাইলৈ ফুৰিবলৈ। আৰু টিকলা দুটা ইমানেই এক্সাইট হৈ আছে যে সিহঁতৰ এক্সাইটমেণ্ট দেখি ভাবিলোঁ সিহঁতৰ এটা ভিডিঅ' বনাই দিওঁ আৰু আপোনালোকৰ লগত শ্বেয়াৰ কৰি দিওঁ আৰু সিহঁতৰ স্মৃতিখিনি সজীৱ হৈ থাকিব, হয়নে? তো আমি আহিছিলোঁ ই ৰিক্সাত আৰু আহি এতিয়া আমি পালোঁ আমাৰ গন্তব্যস্থান, এয়া গুৱাহাটীতে অৱস্থিত ছায়েন্স মিউজিয়ামলৈ আহিলোঁ। আৰু আহি দেখা পালোঁ পূৰা লাইন লাগি আছে টিকটৰ কাৰণে। এতিয়া টিকট কাটিবলৈ হ'লে লাইন পাতিব লাগিব। ইপিনে দুষ্ট দুটাইতো পূৰা দুষ্টামি কৰি আছে, কেতিয়া সোমাম, কেতিয়া যাম, তেনেকুৱা। আৰু সিহঁতে সুধি আছে কিমান টাইম লাগিব আৰু কেতিয়া সোমাব পাম, এনেকুৱা পূৰা সুধি আছে। তাৰপিছত মই টিকটৰ কাৰণে থিয় দিলোঁ। তাৰপিছত টিকট কাটি মেলি হোৱাত আমি ভিতৰলৈকে সোমাই আহিলোঁ। তাৰপিছত ছিকিউৰিটি এজনক সুধি ল'লোঁ অৱশ্যে ভিডিঅ' কৰিব পাৰি নে নোৱাৰি। তেওঁ ক'লে পাৰিব, একো নাই। তাৰপিছত ভিডিঅ' ষ্টাৰ্ট কৰি দিলোঁ। আৰু এয়া চাওকচোন, ভিতৰত সোমাই টিকলা দুটাৰ কিমান উৎপাত, কোনফালে যাব লাগে, কোনফালে গৈছে সিহঁতে। তাৰপিছত ইমান দৌৰি সিহঁতে তাতে আমাক সিহঁতে দেখা পোৱা, ইমানেই জানে ইমান দুষ্ট দুটা। তাৰপিছত এয়া বাহিৰৰ ফালে একচুৱেলি আচলতে বহুত চাবলগীয়া বস্তু আছে আৰু ভিতৰতো আছে। সেইবাবে আমি আগতে ভিতৰতে সোমাই ল'লোঁ। যিহেতুকে ইমান ৰ'দ আছিলে, ভাবিলোঁ আমি আগতে ভিতৰ ফালে চাই লওঁ আৰু যেতিয়া ইভিনিং টাইমত আমি বাহিৰ ফালে অকণমান উলিয়াই লৈ যাম সিহঁতক। আৰু এতিয়া আহি ভিতৰ ফালে সোমাই গ'লোঁ। ইমান যে ধুনীয়া, কিমান চাবলগীয়া বস্তু আছে আচলতে। চাওকচোন সিহঁতক কেনেকৈ দৌৰি উৎপাত, ইমান ধুনীয়া। আৰু তলতো বহুতখিনি আছে আৰু ওপৰলৈকেও যাবলগীয়া আছে। এয়া নুচুকৈ বস্তুবোৰ চুই চাইছোঁ, ভয় লাগে। কিবাকিবি পূৰা লাইট চাইট চলি থাকে নহয় এইবোৰ। তাৰপিছত এয়া গান্ধীজীৰ 3টা বান্দৰ। আমিতো সৰুতে পাইছিলোঁ, ইহঁতেতো এতিয়ালৈকে দেখা নাই বাৰু এইকেইটা। সেইকাৰণে সিহঁতে ভালদৰে চাই ল'লে থিয় দি কেনে। বেয়া কথা নক'বা, বেয়া নুশুনিবা, বেয়া নাচাবা। এই 3টা যে বান্দৰ আছিলে, সেই 3টা সিহঁতে ভালদৰে চাই লৈছে দেই। আৰু বান্দৰটো দেখি ভালো পায় বাৰু সিহঁতে, সৰু বাচ্চাবোৰে। তাৰপিছত এয়া আহি এইটো আপোনাৰ চাকনৈয়া, এইটো কয় চাকনৈয়া ভৰ্টেক্স। মানুহৰ জীৱনতো এনেকৈ পাক চক্ৰ লাগি যায় নহয়। মানুহে যে কয় জীৱনৰ চাকনৈয়া, তেনেকুৱা এইটো একচুৱেলি সঁচাকৈ হয়। আৰু এয়া চাওকচোন, সিহঁতে হাতেৰে চব চুই চাইছে। তাৰপিছত এতিয়া আকৌ ওপৰলৈকে। আচলতে চাবলগীয়া বহুত বস্তুৱেই আছে। গোটেইখিনি যিহেতুকে প্ৰেক্টিকেল বস্তু, চাবলগীয়া বস্তু বহুত ইম্পৰ্টেণ্ট হয় সকলোৰে বাবে। কিন্তু কোনোবাই যদি এতিয়ালৈকে চোৱাও নাই, বিশেষকৈ স্কুলত যোৱা ল'ৰা ছোৱালীসকলক দেখুৱাটো খুবেই প্ৰয়োজনীয়। উদ্ভিদৰ পৰা পৰা আপোনাৰ মাছ, সৰীসৃপ, জীৱ জন্তু, গোটেইখিনি বস্তুৰে ক'ৰ পৰা কেনেকৈ কি হয়, ক'ত কেনেকুৱা বস্তুবোৰ কেনেকৈ হৈ আছে, সেইবোৰ গোটেইখিনি দেখুওৱা হৈছে ইয়াতে। আৰু সঁচাকৈ ইণ্টাৰেষ্টিঙে হয়। যোনে এতিয়ালৈকে চোৱা নাই, নিশ্চয় এবাৰ আহি ল'ৰা ছোৱালীবোৰক দেখুৱাটো প্ৰয়োজনীয় বুলি মই ভাবোঁ। এয়া চাওকচোন, এয়া জিৰাফ, সাপৰ আৰু কিবা কিবি আছে। আমি আচলতে ইমান মন দি চাব পৰা নাই, বিশেষকৈ আমাৰ ল'ৰা দুটাৰ কাৰণে। সিহঁতে খুব দৌৰি ইপিনৰ পৰা সিপিনে যায়, কাৰণ বস্তু চোৱাতকৈও আমাৰ বাবে ইম্পৰ্টেণ্ট সিহঁতক চোৱাটো। গতিকে ভালদৰে ইমান ভাল চাব পৰা নাই, তো দূৰে এনে বস্তুবোৰ চাইছোঁ আৰু। এয়া মানুহৰ মগজুৰ, ক'ৰ পৰা কেনেকৈ ক'ত জইন আছে, কি আছে। এয়া হাৰ্টৰ, গোটেইখিনি হাৰ্টৰ, পেটৰ, দেখিছে এইবোৰ কিমান ধুনীয়াকৈ বুজোৱা আছে ইয়াতে। এয়া পেচিং দ্য হাৰ্ট, এইটো হ'ল আপোনাৰ নৰকংকাল। এয়া নৰকংকাল, সেইটো দেখি বাৰু অলপমান ভয় খাইছে সিহঁতে। এয়া মগজুটো, মানুহৰ যে মগজুটো,
কেনেকৈ পূৰা দেখুৱাই থোৱা আছে আৰু ক'ৰ পৰা যে কিমান জইন আছে কি আছে সেইবোৰ মানে গোটেইখিনি বস্তু ছাইডত দেখাই দিয়া হৈছে। এয়া দৌৰা দৌৰিকৈ পূৰা গোটেইখিনি আমাক ভালদৰে মানে নিৰীক্ষণ কৰিব দিয়া নাই ইয়াতে, ভালদৰে অধ্যয়ন কৰিব নোৱাৰি সিহঁতৰ কাৰণে, সিহঁতৰ পিছে পিছে দৌৰিবলগীয়া হৈ যায়। যিটো বস্তুত সিহঁতৰ ইণ্টাৰেষ্ট সেইটোৱে মানে আমি চাব লাগিব, তেনেকুৱা হৈছে। এয়া এতিয়া গ্ৰহ নক্ষত্ৰবোৰ দেখুওৱা হৈ আছে ইয়াতে, সেইবোৰ চাই অলপ ইণ্টাৰেষ্টেড হৈছে সিহঁতে। কেইটা গ্ৰহ পূৰা নাম চাম লিখি দিয়া হৈ আছে। এতিয়া ইয়াতে আহিছে পৃথিৱী দাঙিবলৈ। এইপিনে হৈ আছে থিয়েটাৰ, ইয়াতে ত্ৰিবিমীয় থিয়েটাৰো চলি আছে। মানে তাতে গোটেইখিনি ভালদৰে দেখাই দিয়ে, গ্ৰহ নক্ষত্ৰৰ মানে যিখিনি আছে সেইখিনি গোটেইখিনি তাতে থিয়েটাৰত মানে দেখাই দিয়ে ভালদৰে, সঁচাকৈ গ্ৰহ নক্ষত্ৰ চোৱা নিচিনাই লাগিব। এইটো হৈছে প্লেট এখনৰ ওপৰত মানুহৰ অকল মুখখন দেখা যায়, এনেকৈ বনোৱা হৈ আছে। আৰু যোনে যে এইবোৰ বনাইছে সেইবোৰক যে সঁচাকৈ ক'বলগীয়া, কিমান যে মগজু খটাই কেনে বনাইছে, সঁচাকৈ বহুত প্ৰশংসনীয়, বহুত ধুনীয়া, মানে আচলতে বহুত মানে চাবলগীয়া, বহুত দৰকাৰী মানে এটা হেৰি হয়। তাৰ পৰা আহিলে এইটো আকৌ গজালৰ কিবা এটা গেম হয়। এয়া এইকেইখন ক্লাছত যে কিমান বহুত বহুত দেখা পায়, সিহঁতে কেনেকুৱা জঁপিয়াইছে দেখিছে নহয়, কিমান যে ভাল পাইছে। এয়া উৎপাত সিহঁতৰ। এয়া মোৰ কাষত সেয়া মোৰ ভাই বোৱাৰী হয়, আমি একেলগে দুজনী আহিছোঁ দুষ্ট দুটাক লৈ পেলাই। ভিডিঅ'টি চাই কেনে পালে নিশ্চয় জনাব, আৰু যোনে এতিয়ালৈকে যোনে চোৱা নাই এবাৰ চাবলৈ চেষ্টা কৰিব। বহুত ভাল লগা এটা জেগা হয়, আৰু বহুত জানিব লগা মানে বস্তু আছে ইয়াতে, বহুতখিনি শিকিবলগীয়া। এয়া চাওকচোন, আকৌ গ্লাছৰ ভিতৰি ইয়াতে ৰাস্তা আছে, কোনপিনে কি ৰাস্তা ধৰিব নোৱাৰি। আৰু চাওকচোন, এয়া মোৰ ল'ৰা হাতখন আগলৈকে দিছে, মানে ৰাস্তাটো নহ'লে খুন্দা খাই যাব যে, ৰাস্তাটো ওলাবৰ কাৰণে। এয়া দুটা বন্ধু পূৰা গোটেই একদম অকলে অকলে ঘূৰিছে, আমি পিছে পিছেহে মানে সিহঁতক ছিকিউৰিটি দি আছোঁ আমি। গতিকে ভিডিঅ'টি চাই কেনে লাগিল নিশ্চয় জনাব, আৰু ভাল লাগিলে শ্বেয়াৰ কৰি দিব।